2025 চনত ঘোষিত এই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পশ্চিম দৰং একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা 93.6% পাবলৈ সক্ষম হৈছোঁ। আৰু বিষয়সমূহৰ প্ৰাপ্ত নম্বৰৰ কথা ক'বলৈ গ'লে নৃতত্ব বিষয়ত মই 98 নম্বৰ পাবলৈ সক্ষম হৈছোঁ। তদুপৰি দ্বিতীয়তে ভূগোল বিষয়ত 96 নম্বৰ, শিক্ষা বিষয়ত 93 নম্বৰ, অসমীয়া বিষয়ত 93 নম্বৰ আৰু ইংৰাজী বিষয়ত 88 নম্বৰ আৰু অৰ্থনীতি বিজ্ঞানত 77 নম্বৰেৰে মই এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ হাজৰিকাৰ পৰা বাসীৰ লগতে স্কুললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছোঁ। তোমাৰ এই ফলাফলত তুমি সুখী নে বাৰু? হয়, আৰু মই আৰু এই অধিক ফলাফলত আশা কৰিছিলা? হয়, যিখিনি আশা কৰিছিলোঁ সেইমতে পাইছোঁ। তোমাৰ ফলাফলত বিশেষ অৰিহণা কাৰ পৰা পাইছিলা বাৰু? মোৰ এই ফলাফল লাভত বিশেষ অৰিহণা যোগোৱা ব্যক্তিসকলৰ কথা ক'বলৈ গ'লে পোনপ্ৰথমে মই মোৰ মা দেউতাৰ কথা ক'ব লাগিব। তেওঁলোকৰ কষ্ট আৰু প্ৰেৰণা অবিহনে এইখিনি সক্ষম নহ'লহেঁতেন। দ্বিতীয়তে মই মোৰ শিক্ষাগুৰুসকলৰ কথা ক'ব লাগিব। তেওঁলোকৰ প্ৰতিটো দিয়া উৎসাহ প্ৰেৰণা, লগতে কোনো বিষয় বুজি নাপালেও যেতিয়া ফোন কৰিলে বা মোবাইলৰ জৰিয়তে মেছেজ কৰি সুধিলে ধুনীয়াকৈ বুজি নোপোৱাখিনি কৈ দিয়ে। এতিয়া মই CUET-ৰ কাৰণে অনলাইন কৰিছিলোঁ। তদুপৰি ইয়াৰ তাৰিখ ঘোষণা হোৱা নাই। নিয়মিত কিমান? ঘৰৰ পৰিয়াল বুলিলে আমি 4জন, মোৰ 2জনী ছোৱালী, ডাঙৰজনী বৰ্তমান এই মঙলদৈত GNM কৰি আছে আৰু সৰুজনী এইজনী। এতিয়া আমাৰ ঘৰখন গোটেই সৰু পৰিয়াল যদিও টকা পইচাৰ পৰাও সৰু। গোটেইখিনি মিলাব পাৰি আৰু তেনেকুৱাকৈ কিবাকৈ চলি আছোঁ। মই গৃহিণী হিচাপত যিখিনি দায়িত্ব পালন কৰিব লাগে সেইখিনি হয়তো পূৰাব পৰা নাই, তথাপি মই এই অৰিহণাখিনি জনাইছোঁ। কেনেকুৱাকৈ পঢ়িলে তুমি অলপ আগবাঢ়ি যাব পাৰিবা, আমি নগণ্য মানুহ, তোমাৰ পঢ়া শুনাখিনি নহ'লে নহ'ব, এনেকুৱা উৎসাহৰে তাই আগবাঢ়ি যাব বুলি মই আশাও কৰিছোঁ আৰু তাই মোৰ কথাখিনি শুনিছে। মই পেচা বুলি ক'লে মোৰ ক'বলৈ একো নাই। এখন মই জাতীয় বিদ্যালয়ত কাম কৰোঁ আৰু সেই কণমানি পইচাৰে মোৰ ঘৰখন চলাবলৈ নোজোৰে। মোৰ মাইনা দুজনীক শিক্ষা দিবৰ কাৰণে মোৰ যিখিনি ধনৰ দৰকাৰ হয় এইখিনি মই যোৰাব নোৱাৰোঁ। সেইবাবে মই স্কুলৰ পৰা আহি আবেলি 4 বজাতে ঘৰৰ পৰা ওলাওঁ। ৰাতি সম্পূৰ্ণ 10 বজাত আহি ঘৰ পাওঁ, কেতিয়াবা 10:30 বাজে। তাৰ আগতে মই আহিবলৈ নোৱাৰোঁ, যিহেতু মই দৈনন্দিন 5টা কৰি টিউচন কৰিব লাগে। তেতিয়াহে মই মোৰ থকা টিউচনখিনি মই মেনেজ কৰিব পাৰোঁ। এনেকৈ তেখেতসকলৰ সহানুভূতিত, ওচৰ চুবুৰীয়াসকলে মোক যথেষ্ট প্ৰেৰণা দিয়ে। তেখেতসকল আহি ৰাতিপুৱাৰ পৰা যিখিনি উৎসাহ আমাক প্ৰদান কৰে, আজিও তেখেতসকলে আহি আমাক যথেষ্ট উৎসাহ প্ৰেৰণা দিছে। মাইনাকো যথেষ্ট উৎসাহ প্ৰেৰণা দিছে। এইখিনিত আমি বৰ আনন্দিত যে সেয়ে আপোনালোকৰ তৰফলৈও মোৰ অভিনন্দন থাকিল, যিহেতু আমাৰ নিচিনা এই ফগা পজাত আহি আপোনালোকে পদধূলি দি আমাক এটা উৎসাহিত কৰিছে, তাৰ বাবে অতি আনন্দিত। মাইনাৰ যিখিনি ফলাফল, এই ফলাফলখিনিত মাকৰো যথেষ্ট অৰিহণা আছে। মাকে যথেষ্ট কষ্ট কৰে, মোৰতো কষ্ট থাকেই বাৰু, আৰু মাইনায়ো যথেষ্ট কষ্ট কৰি পঢ়া শুনা কৰিছে আৰু সেইবাবে মই আজি অতি আনন্দিত অনুভৱ কৰিছোঁ। আজি যিটো এই বৰষা শৰ্মাই আমাক ফলাফল আনি দেখুৱালে, আমি নথৈ আনন্দিত। পিছৰ প্ৰজন্মই জানক যে পৰিশ্ৰম কৰিলে
নিশ্চয় উন্নতি হ'বই। গতিকে পৰিশ্ৰম কৰি পঢ়িছে কাৰণে আজি বৰষাই ভাল ফলাফল দেখুৱাব পাৰিছে। আমি বহুত সুখী, ভৱিষ্যতলৈ আমি আৰু এনেকুৱা ভাল খবৰ আহিব বুলি আশা ৰাখিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।